শান্তা বাইজনীয়ে যে মোৰ ৰুমটো চাফা নকৰিলে, ইমানবাৰ ক'ব লাগে ভালকৈ চাফা কৰি দিবলৈ, তাই মোৰ ৰুমটোৱে লেতেৰা কৰি থৈ দিছে। শান্তা বাই ক'ত মৰিলেগে এজনী? ইমান কাম চোৰ কিবা এটা কৰিবলৈ ক'লে ভালকৈ নকৰে। মোৰ ৰুমটো চাফা কৰিবলৈ অথনি ক'লে নকৰি লাগিছেনে? জিয়া বাইদেউ, কি হ'ল, মাতিছিলে নেকি আপুনি? মোৰ ৰুমটো অথনিৰ পৰা যে এনেকুৱাই হৈ আছে, গোটেই য'ত ত'ত বস্তুবিলাক পৰি আছে, কিয় চাফা কৰা নাই? অথনি কৈছিলে দেখোন চাফা কৰিবলৈ। মই দেখোন ঠিক ঠাক কৰিয়ে থৈছিলোঁ। আপুনি আকৌ সোমাই পেলাই নি এনেকুৱা বস্তুবোৰ য'ত ত'ত পেলালে, মই গম নাপাওঁ নহয়। মিছা কথা নক'ব, ৰাতিপুৱাৰ পৰা ঠিকেই কৰা নাই ৰুমটো। চাফা কৰা সোনকালে, আৰু বেছি দিন নাই আৰু। আমাৰ দাদাই বিয়া পাতিলে মানে আপুনি এইবোৰ নকৰিলে হ'ব। আহিব নহয়, তাই কৰিব, চব কৰিব তাই। নতুন বোৱাৰীটো এইটো কৰিব জানো? এইবিলাক কাম কৰা মানুহে কৰিব, ময়ে কৰি দিম দিয়ক। বৰ একদম হেৰি দয়া পুজিছে, কৰিব লাগিব। ইয়াত কি ঠেং জোকাৰি ভাত খাবলৈ আহিব নেকি বিয়া হৈ? আপুনি ভিতৰৰ কামবিলাক কৰিব, লেতেৰা কামবিলাক কৰিব, তাই এইবোৰ কৰিব লাগিব। ৰুম চুম চাফা কৰা, মেলা, ঝাৰু দিয়া, পোছা লগা, এইবোৰ কোনে কৰিব? মোৰ ৰুমটো তাই চাফা কৰিব লাগিব। আমাৰ নবৌটো যে বহুত ধনী ঘৰৰ বুলি শুনিছোঁ দেখোন, চেলেনা নে কি নামটো। ইমান ধনী ঘৰৰ ছোৱালী কাম কৰিব জানো? চাকৰি থাকে হেনো 15টামান ঘৰখন। তাই আহি ইয়াতে চাফা কৰিব জানো? ইয়াত আহি কি তাই ঠেং জোকাৰি ভাত খাবলৈ আহিব নেকি? নে ৰাজধানী হ'বলৈ আহিব? ইয়াত কাম কৰিবই লাগিব। ইয়াত আহি নকৰিলে হ'ব নেকি? বোৱাৰীটো কিন্তু বহুত ধুনীয়া আছে দেই, চেলেনা বুলি কয় যে। একেবাৰে তুমিতো ধুনীয়া, বা তোমাতকেও ধুনীয়া দেখিলোঁ মই। বৰ ধুনীয়া লাগিলে। কি মোতকেও ধুনীয়া দেখিলা নেকি? একো ভাল নহয়, মই তাতকৈ ভাল। মোৰ চুৰি কালাৰবিলাক ভাল, মোৰ তাতকৈ মই ভাল। যিয়ে হ'লে মই ভালেই দেই। ফিগাৰটো বাৰু তোমাৰ লগত একে আছে দেই, কিন্তু চকু টকুবিলাক বৰ ধুনীয়া। তোমাৰ লেখীয়া নহয়, তোমাৰ চকুকেইটা অলপ বেলেগ ধৰণৰ। তাই কেইটা বৰ মৰম লগা লেখীয়া। তাৰমানে মোৰ চকুকেইটা বেয়া, মই দন্দুৰি লেখীয়া, তাৰমানে সেইটোহে ক'বলৈ আহিছে আপুনি? মই সেইটো ক'বলৈ যোৱা নাই, মানে ধুনীয়া কাৰণেহে কৈছোঁ। তোমালোকৰে যথেষ্ট ন, নবৌজনী ধুনীয়া হ'লে। হ'ব, যাওক নিজৰ কাম কৰকে। কোন ধুনীয়া কোন বেয়া সেইবোৰ আপুনি বাচিবলৈ দৰকাৰ নাই। দেখা যাব নহয়। ফটোতহে দেখিছোঁ, আচলতে বা কেনেকুৱা। কিছুমানে ফটোত এডিট কৰিও দিয়ে ধুনীয়াকৈ, নহ'বওতো পাৰে। আচলিকৈ দেখিলেহে গম পাম। জানো তেতিয়াহ'লে ফটোখন যদি বেলেগ হয় নাজানো বাৰু, কিন্তু দেখি বৰ ধুনীয়া লাগিল। হ'ব, যাওক আপুনি নিজৰ কাম কৰকে। আৰু এইডোখৰ মোৰ ৰুমটো চাফা কৰি দিব সোনকালে দেই, কৈ দিছোঁ। মই এতিয়াই কৈ দিছোঁ ৰ'বা। কিমান ধুনীয়া দেখিম নহয়, একো ধুনীয়া নহয় চাগে। সন্মুখৰ পৰা দেখিলে গম পাই যাম। আমাৰ চেলেনা বেটীৰ কাৰণে এইখন চোফা একদম অৰ্ডাৰ দি পেলাই আজি অনোৱালোঁ। চব বস্তুখিনি ইয়াতে ভৰাই থৈ দিম আৰু যৌতুকৰ যিমানখিনি আহে। প্ৰথম চোফাযোৰ আজি আহিলে, ছিংগুল চোফা, মজা লাগিছে দেই। এপতকৈ গোটেইখিনি বস্তু আহি লওক আৰু দেই, তেতিয়াহে মই শান্তি হ'ব। বিয়াখন ধুনীয়াকৈ দিব পাৰিলে শান্তি আৰু। শাহুমা আহিলে, বহিছক আকৌ চোফাখনত বেলেগ কোমল। সঁচাকে দেই, বৰ ভাল লাগিছে চোফাযোৰ, একদম কালাৰে চালাৰে বহিও আৰাম লাগিছে। ইয়াৰ নহয়, বাহিৰৰ পৰাহে অৰ্ডাৰ দিছোঁ। তাকেহে বৰ কোমল, বৰ ভাল লাগিছে। এটাকৈ বস্তুখিনি গোটেইখিনি আহিলে এইটো ৰুমতে থৈ দিম আৰু চেলেনাৰ যৌতুকখিনি। সেইদিনাখন গাড়ী এখন ধৰি পঠিয়াই দিব লাগিব আৰু। চেলেনা বেটি, তোমাৰ ফেভাৰেট কালাৰ দেখিছা নাই? কি মজা আহিছে চোফাটো। আকৌ বৰ ধুনীয়া লাগিছে পাই। বহিছা দিয়া, কি মজা লাগিছে। কেনেকুৱা পাইছ? ভাল লাগিছে আকৌ, ইমান ধুনীয়া লাগিছে। মনটো ভালেই লাগিছে বাৰু, বস্তুটো ভালেই আহিছে। ছোৱালীজনীক ভালে ভালে গতাই দিব পাৰিলে আৰু উলিয়াই দিব পাৰিলে মোৰ শান্তি আৰু দেই। তোৰ বিয়াৰ কাৰণে বৰ ধুনীয়া কাপোৰ এযোৰ কিনিলো। একদম হেৰি পাটৰ লেখীয়া, বগা, মজা লাগিব। তোৰ কিনিছো নহয় পঞ্জাবী কুৰ্তা আৰু এই পেণ্ট। চবেই মোৰ বিয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ৰেডি, বিয়াখন পাবহি আৰু। তোৰ বিয়াত মই কিছু নাচিম, মই কৈছোঁ কিছু নাচিম আৰু ধিন্দাকে। পুৰা বিহু এজাক মাতিছোঁ নহয়, তোৰ বিয়াত পুৰা নাচিব লাগিব। বন্ধুসকল, আমাৰ সেই ছোৱালীৰ বিয়া নহয় বহাগতে, এই চাবলৈ নাপাহৰিব দেই বিয়াখন। আমি বিয়া প্ৰস্তুতি পুৰা চলাই আছোঁ আৰু বন্ধুসকল, কইনা চিকা চেনেলটো 100K হ'বলৈ বেছি সময় নাই। সোনকালে 100Kটো কৰি দিয়ক আৰু ভিডিঅ'টো যদিহে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব দেই।